হে ৰাম মোৰ হৃদয়ৰ গুৰু কৃষ্ণ মৰু অচৰণত ধৰি কুটি নমস্কাৰ কৰো হে ৰাম গোচৰে কৰো হেৰা দণ্ডবত কৰো অকুণ বুদ্ধি কৰি ঘূৰ সংসাৰ কতৰো হে ৰাম তোমাক নস্মৰো অৰ্থ সঞ্চয় ভাৰ্যাপুত্ৰ সংগ কৰো শিশুল ভৰো হে ৰাম জন্ম মৃত্যু হৈয়া পুনু নেদেখো উপায় আন তোমাত বিনাই হে ৰাম মৰু তিনি তাপে পৰি দিও পদ তোমাক এৰিলো দুষ্ট সংসাৰে মজিয়া হে ৰাম এবেনেৰো পাও দেৱ নাথ চাৰি মায়া বন্ধন চৰণে কৰা দায়ী হে ৰাম কৃপালু দয়ালু স্বামী তুমি নিঃসমদ মগতি কামি অপৰাধী আমি হে ৰাম কৰো পণিপাত এৰি ত্ৰাহি তুমি দাতা ভুক্তা যে ৰৈ খকৰ মাৰ্থ হে ৰাম এবেহেন কৰা নাথ দেৱদামোদৰ অমূৰকে ধৰি নিয়া পদে বন্দী কৰ হে ৰাম তুমি বিনে মই যেন
নজানো আন অসৰণে পখিলো ৰক্ষা কৰা ভগৱান। পৰম শ্ৰদ্ধাৰ গুৰুকৃষ্ণ আৰু মাতৃকৃষ্ণ সবাৰ শ্ৰীচৰণত আমি কোটি কোটি ভক্তি ভৰা সেৱা নিয়োগ কৰিছোঁ। ইতিমধ্যে পদৰ মাধ্যমেৰে গীতাৰ ৪ৰ্থ অধ্যায় গুণোত্তৰ বিভাগ যোগ আৰম্ভ কৰিছে। আৰু এই গুণোত্তৰ বিভাগ যুগত এতিয়া অৰ্জুনে কৃষ্ণক এক মহা প্ৰশ্ন নিবেদন কৰিছে। এই মুহূৰ্তলৈকে গীতাৰ 13টা মহা অধ্যায় সমাপ্ত হৈছে। এই 13টা মহা অধ্যায় সমাপ্তৰ পিছত যিটো প্ৰশ্ন অৰ্জুনৰ মনত উদয় হৈছে, এই প্ৰশ্নটো উদয় হ'বলৈ যাওঁতে তেওঁৰ দেহ আত্মাত যিটো ৰূপ হৈছে, এই বিষয়ে অকণমান আমি বিশ্লেষণ আনিব লাগিব। কাৰণ প্ৰথমতে যেতিয়া যুদ্ধক্ষেত্ৰত তেওঁ প্ৰৱেশ কৰিছিল, বিষয়ৰ সংখ্যাৰ লগত তেওঁৰ সম্বন্ধ আছিল আৰু সেই বিষয়ৰ সংসাৰত নিজকে এজন সৰ্বশ্ৰেষ্ঠ ধনুৰ্ধৰ এই মহা তেওঁ জ্ঞানটো আছিল আৰু সেই জ্ঞানৰ জৰিয়তে গোটেই সংসাৰত কেৱল দুখৰ উপৰি দুখ তেওঁ অতিক্ৰম কৰিব লগা হৈছিল বা দুখ তেওঁ ভুগিব লগা হৈছিল। আৰু সেইকাৰণে প্ৰভু ভগৱন্তে বিষাদ যুগৰ জৰিয়তে তেওঁৰ মনত উদয় হোৱা জ্ঞানৰ যি অহংকাৰ, সেই অহংকাৰ নাশ কৰি প্ৰকৃততে আমি এই বিষয় সংসাৰত ক'ৰ পৰা আমি জ্ঞান লাভ কৰোঁ, এই বিষয় সংসাৰত কাক লৈ আমি সাৰথি কৰোঁ, কৰ্ম কৰোঁ, যিটো সঁচা যিটো মিছা তাক আমি কেনেকৈ আমি নিৰূপণ কৰিব পাৰোঁ। আত্মজ্ঞানৰ জৰিয়তে এইখিনি নাশ কৰিবৰ কাৰণে তেওঁ সাংখ্য জ্ঞান দিলে। সাংখ্য জ্ঞানৰ জৰিয়তে যিটো আত্মতত্ত্ব জ্ঞান, নিজক বুজিব পৰা, জগতক বুজিব পৰা, নিজৰ মনৰ সমস্ত অহংকাৰ নাশ কৰা, এই সংখ্যাতত্ত্ব জ্ঞান বুজিবলৈ অসমৰ্থ হোৱাত কৰ্মযোগ, জ্ঞানযোগ, ধ্যান যোগকে আদি কৰি নানা মাধ্যমৰ মাজেৰে এটা মায়াত ডুবি থকা জীৱক সেই মায়া সংসাৰৰ পৰা উদ্ধাৰ কৰি কেনেকৈ আত্মদৰ্শন, ঈশ্বৰ দৰ্শন দিয়াব পাৰে, তাৰ কাৰণে বিভিন্ন মাধ্যমেৰে ভগৱন্তে অৰ্জুনক সেই পৰিচয়টো দিছিল। আৰু শেষত ভগৱন্তে নিজে পৰিচয় দিছিল যে মই সকলোকে নিয়ন্ত্ৰণ কৰোঁ, মোৰ ইচ্ছাতে সমস্তবিলাক হৈ আছে, মোৰ ইচ্ছাৰ অবিহনে কোনো নৰে কোনো এটা চিন্তা কৰিব নোৱাৰে, কোনো জ্ঞান লাভ কৰিব নোৱাৰে। অহংকাৰীজনেও মোৰ মতেই কৰ্ম কৰে, সন্ত সাধু গুণীজনেও মোৰ মতেই কৰ্ম কৰে, কাৰণ মই দেহত আত্মাৰূপে প্ৰতিষ্ঠিত হৈ সমস্তকে মই চলাই আছোঁ। এই জ্ঞান দানটো দিয়াৰ পিছত তাক প্ৰমাণ দিবৰ কাৰণে প্ৰভু ভগৱন্তে দিব্য দৃষ্টি প্ৰদান কৰি তেওঁ নিজৰ বিশ্বৰূপটোকো অৰ্জুনক তেওঁ দেখুৱাবলৈ গ'ল। এই বিশ্বৰূপৰ জৰিয়তে তেওঁক বাধ্য কৰালে ভাবিবৰ কাৰণে, বুজিবৰ কাৰণে যে এইখন সংসাৰত মই বুলি কোৱা যিটো অহংকাৰ প্ৰকৃততে নিৰৰ্থক। যিজনৰ ইচ্ছাতেই আমি নাচিছোঁ, যিজনৰ ইচ্ছাতেই আমি যি কৰিব লাগে আমি কৰিছোঁ, গাইছোঁ, বাইছোঁ, তেওঁৰ ইচ্ছাৰ অবিহনে আমি একো কৰ্ম কৰিব নোৱাৰোঁ। গতিকে
গতিকে সেইজনক আমি নিবেদন কৰাৰ বাহিৰে তেওঁৰ ইচ্ছা পূৰণ কৰি আমি কৰ্ম কৰাৰ বাহিৰে আমাৰ কোনো অৰ্থ নাই। এই পৰমাৰ্থিক জ্ঞানটো বিশ্বৰূপ দৰ্শনৰ পিছতে যেতিয়া উপলব্ধি কৰিছে তেতিয়াই আত্মসমৰ্পণৰ জৰিয়তে নিজৰ দেহক ঈশ্বৰৰ সমৰ্পণৰ জৰিয়তে ঈশ্বৰৰ মহাকৃপা পাবলৈ ভক্তি যুগৰ যিখিনি ব্যৱস্থা সেই ব্যৱস্থাখিনি জীৱই লাভ কৰিব পাৰে। এই ভক্তি যুগৰ জ্ঞান তত্ত্ব দিয়াৰ পিছত এই মহাজ্ঞানটো পুনৰ দিলে যে এইখন সংসাৰত প্ৰভু ভগৱন্তে কেনেকৈ জীৱকসকলক লৈ কৰ্ম কৰি আছে, সংসাৰক এখন ক্ষেত্ৰ বুলি কৈছে আৰু সংসাৰখনত কৰ্ম কৰি থকাজনক ক্ষেত্ৰজ্ঞ বুলি কৈছে। পৰমাত্মা পুৰুষজনে সংসাৰখন নিৰ্মাণ কৰিছে, সংসাৰখন কেনেকৈ পৰিচালনা কৰি আছে, সেই একেই জ্ঞান ব্যৱস্থাটো দেহৰ লগত আত্মাৰ লগত মিলাইছে। দেহক কোৱা হৈছে ক্ষেত্ৰ, দেহৰ জৰিয়তে প্ৰভু ভগৱন্তে সমস্ত কৰ্ম কৰে, সেইকাৰণে তেওঁক কোৱা হৈছে ক্ষেত্ৰ। ইয়াৰ পিছত যিখিনি জ্ঞান অৰ্জুনৰ মনত আহিব বা এজন ঈশ্বৰ একান্ত ভক্তৰ মনত যিটো অনুভৱ আহিব, সেই অনুভৱৰ সূত্ৰে আজি তেওঁৰ মনত কিছু সংশয় উপজিছে, যিখিনি কাৰণে আজি অৰ্জুনে কৃষ্ণক পুনৰবাৰ চৰণত ধৰি সেৱা কৰি নমস্কাৰ কৰি তেওঁৰ ওচৰত নিবেদন কৰিছে। মোৰ হৃদয়ৰ গুৰু কৃষ্ণক কুমৰু চৰণত ধৰি কোটি নমস্কাৰ। ইয়াৰ আগমুহূৰ্তলৈ অৰ্জুনে কৃষ্ণক হৃদয়ৰ গুৰু বুলি তেওঁ ভাবিব পৰা নাছিল। তেওঁ ভাবিছিল যে তেওঁ বিষয়ৰ এগৰাকী সংগী, তেওঁৰ ইষ্টজন বুলি তেওঁ অন্তৰৰ সৈতে ভাবিব পৰা নাছিল। যেতিয়া তেওঁ বিশ্বৰূপৰ জৰিয়তে তেওঁ ঐশ্বৰিক শক্তিটোক পৰিচয় কৰাই দিলে, তাৰ পিছতহে সেইজন কৃষ্ণক তেওঁ হৃদয়ৰ গুৰু বুলি মানিছে, সেইজন কৃষ্ণক তেওঁ সখা বুলি বা তেওঁৰ মোমায়েকৰ সন্তান বুলি তেওঁক গণ্য কৰিব পৰা ব্যৱস্থাটো তেওঁ ত্যাগ কৰি যে সেইজন পৰমাৰ্থ পুৰুষ যে মোৰ হৃদয়তে আছে, সেই একেজন পৰমাৰ্থ পুৰুষ যে দৈৱকীৰ পুত্ৰৰূপে পৰিচয় দি জগতক তেওঁ চান দি আছে। কিন্তু ভক্তৰ ওচৰত প্ৰভু ভগৱন্তে কোনোদিন কেতিয়াও চান দিব নোৱাৰে, ভান দিব নোৱাৰে। নিজৰ পৰিচয়টো সঁচা ৰূপত তেওঁ প্ৰদান কৰিব পাৰে, যাৰ কাৰণত আজি তেওঁ সেই প্ৰভু ভগৱন্তৰ কৃপাবশতঃ জগতে নোপোৱা এক মহা কৃপা তেওঁ লাভ কৰি ভগৱন্তৰ পুৰুষৰ বিশ্বৰূপো তেওঁ দৰ্শন কৰিছে। তাৰ ফলত এতিয়া সেইজন কৃষ্ণক কোটি কোটি নমস্কাৰ কৰি তেওঁ যে ক'বলৈ গৈ আছে যে গোচৰেক কৰোঁ হেৰা দণ্ডৱতে কৰোঁ, কোন বুদ্ধি কৰি ঘূৰ সংসাৰক তৰোঁ। এতিয়া আত্মদৃষ্টিৰে অৰ্জুনে দেখিছে যে গোটেই সংসাৰৰ জীৱবিলাক ঘোৰ মায়াৰ অন্ধকাৰত ডুব হৈ আছে। কোনোদিন তেওঁলোকে তৰণৰ কাৰণে বাট বিচাৰি পোৱা নাই। জ্ঞান দৃষ্টিৰে যদি সংসাৰক বুজিবৰ কাৰণে যাৰ সমৰ্থ হয়, তেওঁহে এইখন সংসাৰৰ পৰা মুক্ত হ'বলৈ বিচাৰে। কিন্তু অৰ্জুনৰ আত্মদৃষ্টি ধৰা পৰিছে যে জীৱবিলাকক মায়াত বন্দী কৰি ৰখাটোৱে হৈছে কৃষ্ণৰ কৰ্ম, আৰু সেই জীৱবিলাকে আত্মজ্ঞানেৰে সৈতে যদি বুজে যে মই আচলতে ক'ত আছোঁ, তাৰ পিছতহে যদি সংসাৰখনত তেওঁ অনৰ্থ বুলি জ্ঞান কৰিব পাৰে, তেতিয়াহে সংসাৰৰ পৰা তেওঁ উদ্ধাৰ পাব বিচাৰে। গাতত পৰি থকা জীৱ এটাই দুৰ্গম এক ব্যৱস্থাৰ মাজত পতিত হৈ থকা সেই জীৱটোৱে সদায় দুৰ্গমৰ পৰা সুগমলৈ আৰু পতিতৰ পৰা তেওঁ মুক্তি পাবৰ কাৰণে বিচাৰে। আৰু আজি এই দৰ্শনটো যিহেতু অৰ্জুনক প্ৰভু ভগৱন্তে দিলে, সেইকাৰণে তেওঁ নিজৰ লগতে সমস্ত জগতৰ
জীৱবিলাকক সেই দৃষ্টিৰে তেওঁ প্ৰত্যক্ষ কৰি এতিয়া সেইসকলৰ মুক্তিৰ কাৰণে যিটো ব্যৱস্থা কেনেকৈ সম্ভৱ হ'ব পাৰে তাকে তেওঁ নিবেদন কৰিছে। পুনৰ্বুদ্ধি কৰি ঘূৰা সংসাৰক তৰু। মনুষ্যই ইমান অজ্ঞানী হিচাপে সংসাৰলৈকে আহে, গতিকে তেওঁ জ্ঞানৰ পন্থ বিচাৰি নাপায় মুক্তি কেনেকৈ পাব। এতিয়া অৰ্জুনা মনৰ সেই প্ৰশ্নটো যে মুক্তি পোৱাৰ ব্যৱস্থা তুমি নিশ্চয় জীৱসকলক কি থৈছা, কিন্তু সেই পন্থটো বিচাৰি নাপায় জীৱবিলাকে ঘুমুটিয়াই ফুৰিব লগা হৈছে। গতিকে তাৰ ব্যৱস্থাটো মই কেনেকৈ সম্ভৱ জানিব বিচাৰোঁ। তোমাকো নস্মৰো অৰ্থ সঞ্চয়কো কৰোঁ, ভাৰ্যপুত্ৰ সংগ কৰোঁ কৃষ্ণদৰো ভৰোঁ। এতিয়া অৰ্জুনে নিজৰ জৰিয়তে সংসাৰৰ জীৱবিলাকক যিটো মায়াৰ বন্ধনৰ মাজত আবদ্ধ হৈ থকাৰ যিটো জ্ঞানটো তেওঁ দৰ্শন হ'ল, সেই দৰ্শনটো তেওঁ ব্যক্ত কৰিছে যে তুমি হৈছা জগতৰ ঈশ্বৰ, তোমাক আমি মান্যতা নকৰোঁ, তোমাৰ নাম স্মৰণ নকৰোঁ, তোমাৰ লীলা স্মৰণ নকৰোঁ। তাৰ পৰিৱৰ্তে কি কৰোঁ যে অৰ্থ বিষয়ৰ অৰ্থ আমি সঞ্চয় কৰিবৰ কাৰণে সদায় যত্ন কৰোঁ, ভাৰ্যা পুত্ৰক সংগ কৰোঁ আৰু উদৰ পূৰাই বিষয়ৰ ভোগ কৰিবৰ কাৰণে আমি সদায় বাঞ্ছা কৰোঁ। তাৰ ফলত কি হয়, জন্ম মৃত্যু হৈয়া পুনু দুখ পাওঁ, নেদেখো উপায় আন তোমাক বিনাই। এতিয়া এই মায়া সংসাৰত ভাৰ্যা পুত্ৰ বিষয় সম্পদক সংগ কৰি কৰ্ম কৰোঁতে কৰোঁতে আমি জন্ম লৈছোঁ, মৃত্যু হৈছোঁ, জন্ম লৈছোঁ, মৃত্যু হৈছোঁ, আৰু এনেদৰে আমি কিমানবাৰ সংসাৰত জন্ম মৃত্যুৰ জৰিয়তে আমি আহিব লগা হৈছোঁ ক'বলৈ। আজি আত্মদৰ্শনত অৰ্জুনে এই জ্ঞানটো উপলব্ধি কৰিছে। সংসাৰী জীৱবিলাকে যে মৃত্যুক সাৱটি ল'ব লগা হয়, পুনৰ জন্ম ল'ব লগা হয়, তাৰ কাৰণ এটাই যে মুক্তিৰ ৰাস্তাটো তেওঁলোকে বিচাৰি নোপোৱালৈকে বাৰে বাৰে সংসাৰলৈকে তেওঁলোকে আহিবই লাগিব। আহি 84 লক্ষ জুনি পৰিভ্ৰমণ কৰি কৰি তেওঁ অনন্ত কাললৈকে এই মায়া সংসাৰৰ লগতে বৰ্তি থাকিব লাগিব। কৃষ্ণৰ ইচ্ছাৰ অবিহনে তেওঁলোকে কেতিয়াও সহজতে মুক্তি নাপায়। কিন্তু আজি অৰ্জুনৰ মনত সেই প্ৰশ্নটো আহিছে যে জ্ঞান দৰ্শনৰ মাজেৰে, আত্মদৰ্শনৰ মাজেৰে নিজৰ স্বৰূপটো, নিজৰ অৱস্থাটো যদি কোনোবাই বুজি পায়, তেতিয়াহ'লে তেওঁ উত্তৰণৰ দিশলৈকে যাব পাৰে। মই ক'ত আছোঁ, মই ক'লৈ যাবলৈ আহিছোঁ, এই দৰ্শনটো যেতিয়ালৈকে আমি নাপাওঁ, তেতিয়া আমি পাক ঘূৰণি খাই খাই সংসাৰ চক্ৰতেই মজি থাকিবলৈ বাধ্য হওঁ। কিন্তু আজি অৰ্জুনে সেইকাৰণে কৃষ্ণক যিহেতু বুজিছে, আত্মদৰ্শনৰ সৈতে বুজিছে যে তুমিয়ে জীৱসকলক উদ্ধাৰ কৰিব পাৰা, সেইকাৰণে কৈছে নেদেখো উপায় আন তোমাক বিনাই। তোমাৰ অবিহনে আৰু জীৱসকলৰ মুক্তিৰ ব্যৱস্থাটো মই কোনো ব্যৱস্থা মই দেখা নাই। সেইকাৰণে তেওঁ পুনৰ কৈছে, মৰু তিনি তাপে পৰি দিয়া পদ ছায়া, তোমাকো এৰি দুষ্ট সংসাৰে মজিয়া। হে প্ৰভু, সংসাৰত জন্মগ্ৰহণ কৰা জীৱবিলাকে জন্মসূত্ৰেই তিনি তাপ তেওঁ লাভ কৰে, আৰু সেই তিনি তাপক লৈয়ে গোটেই জীৱনটো পাৰ কৰিব লগা হয়। কিন্তু প্ৰভু ভগৱন্তৰ যদি পদ ছায়া যদি কোনোবাই পাইছে, তেতিয়াহ'লে সংসাৰৰ তাপৰ পৰা তেওঁ মুক্তি পাইছে। যেনেকৈ এক প্ৰকাণ্ড ৰ'দত যেতিয়া আমি কোনো ছাঁ বিচাৰি নাপাই হাহাকাৰ কৰি থকা অৱস্থাত অকণমান ছাঁ বিচাৰি বিচাৰি যেতিয়া এডাল বৃক্ষৰ তলত আমি একত্ৰিত হওঁ, তেতিয়া আমাৰ মন প্ৰাণ যিটো সুস্থ ৰূপ এটা পায়, তদ্ৰূপ এই বিষয়ৰ সংসাৰখনত কৰ্মসূত্ৰে আমি পথৰ সন্ধান বিচাৰি হাবাতৰি খাই ফুৰা জীৱবিলাকে কৃষ্ণৰ পদছায়া যদি পায়, লগে লগে বিষয়ৰ সমস্ত দুখ তেওঁ পাহৰিব, অৰ্থাৎ তিনি তাপৰ পৰা মুক্ত হোৱাৰ যিটো ব্যৱস্থা তেওঁ পাব। এই জ্ঞানটো আজি অৰ্জুনৰ মনত আহিছে কাৰণেই
তেওঁ উপলব্ধি কৰিছে যে এইখন সংসাৰত তোমাকেই লগত লৈ আহিলোঁ বা তুমি আমাক লগত লৈ আহিলা, কিন্তু তুমি মোক ত্যাগ কৰা নাই, কিন্তু মই তোমাক জন্মৰ পিছতে ত্যাগ কৰিবৰ কাৰণে বাধ্য কৰিলোঁ। গতিকে সেইকাৰণে কৈছে তোমাকো এৰিলোঁ দুষ্ট সংসাৰে মজিয়া, এই মায়া সংসাৰ দুষ্ট সংসাৰত মজিয়ে মই তোমাক পাহৰি গ'লোঁ। এবে নেৰো পাও দেৱ নাথ যদুৰাই, চাৰিয়া মায়া বন্ধন চৰণে কৰা যায়। গতিকে এই আত্মদৰ্শনত নিজকে উপলব্ধি কৰিছে যে হে প্ৰভু, আগতে যি ভুল কৰিলোঁ, এতিয়া যিহেতু তোমাৰ দিব্য দৰ্শন মোক তুমি কৃপা কৰি দিলা, তোমাক যিহেতু বুজিলোঁ, এতিয়া তোমাৰ পৰচৰণ আৰু মই কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰোঁ। এয়া হৈছে এজন শুদ্ধ ভকতৰ আত্মনিবেদন, কৃষ্ণৰ দৰ্শন। বিষয়ৰ সংসাৰৰ দুখ সমস্তখিনি তেওঁ ভগৱন্তৰ শ্ৰীচৰণতে বিসৰ্জন দিয়াৰ পিছত ভগৱন্তৰ বাহিৰে তেওঁৰ অন্যথা নাই। সেইকাৰণে আজি অৰ্জুনেও নিজকে এই বুলি কৈছে যে কৃপালো দয়ালু স্বামী তুমি অন্তৰ্যামী, নিজ মন্দ মতি কামী অপৰাধী আমি। যিজন কৃষ্ণক মই ইমানদিনে বুজিব পৰা নাছিলোঁ, যিজন কৃষ্ণৰ কথা মই আৰম্ভণিতে মই নস্যাৎ কৰিছিলোঁ যে তোমাৰ কথা মই কেতিয়াও মানিব নোৱাৰোঁ, তোমাৰ কথা মতে কেতিয়াও মই ভাতৃবধ কৰিব নোৱাৰোঁ, তোমাৰ কথা মতে কেতিয়াও মই বংশবধ কৰিব নোৱাৰোঁ, আৰু এই ভাতৃবধ বংশবধ কৰি মই ভোগ অৰ্জন কৰিব নোৱাৰোঁ। কিন্তু ভগৱতে কৈছে তুমি কাক লৈ ভোগ কৰিছা, কোনে তোমাক ভোগ কৰাইছে, কাক তুমি সংগী কৰিছা, কোন তোমাৰ ইষ্ট, কোন তোমাৰ আত্মীয়। এই সমস্ত জ্ঞান তেওঁ আধ্যাত্মিক তত্ত্বৰে বুজাই শেষত তেওঁ পৰিচয় দিছে যে এইখন সংসাৰত কোনো জীৱই প্ৰকৃততে কাৰো আত্মীয় হ'ব নোৱাৰে, কোনো কাৰো ইষ্ট হ'ব নোৱাৰে। একেজন পৰমাৰ্থ পুৰুষৰ লগতেই সমস্ত জীৱৰ সম্বন্ধ আছে। তেওঁৰ লগত আমি সম্বন্ধ কৰিব পাৰিলেহে তেওঁৰ লগত আমাৰ সম্বন্ধ হ'ব পাৰিলেহে আমি নিজকে উপলব্ধি কৰিব পাৰিম আৰু সংসাৰৰ পৰা আমি মুক্তি পাব পাৰিম। সেইকাৰণে আজি সেইজন কৃষ্ণ যে মনুষ্য নহয়, এই পৰমাৰ্থ জ্ঞানটো অৰ্জুনৰ আহিল কাৰণে তেওঁ নিবেদন কৰিছে, কৰোঁ প্ৰণিপাত এৰি ত্ৰাহি জগন্নাথ, তুমি দাতা ভোক্তা যে ৰক্ষক পৰমাৰ্থ। হে প্ৰভু, তুমিয়েই এইখন জগতত সমস্ত জীৱকে তুমি দান দিছা, জ্ঞান আৰু ভোগৰ সমস্ত ব্যৱস্থাখিনি তুমি প্ৰদান কৰিছা, আৰু প্ৰদান কৰি তুমি কি কৰিছা, তুমি নিজেই ভোক্তাও হৈছা, তুমি দানো দিছা আৰু নিজে দানৰ ভোগটোকো কৰিছা। কেনেকৈ কৰিছে চাওক, আত্মজ্ঞানে উপলব্ধি কৰিছে আমি দিব্য যি ভোগ আমি বাঞ্ছা কৰি বিষয়ৰ সংসাৰ হাহাকাৰ কৰোঁ, ভগৱন্তে সেই বিষয়ৰ ভোগ নৰলোকক প্ৰদান কৰিছে, আৰু নৰলোকে ভাবি লৈছে যে এই দিব্য ভোগ মই ভক্ষণ কৰিছোঁ। কিন্তু যেতিয়া আমি মুখেৰে এই আহাৰবিলাক আমি ভক্ষণ কৰোঁ, দেহৰ ভিতৰত পৰাৰ লগে লগেই আমি গমেই নাপাওঁ সেই ভোগটো আচলতে কোনে কৰিছে, কোনে হজম কৰিছে, কোনে তাৰ পৰা চেপি খুন্দি ৰসটো উলিয়াই শক্তিৰ ৰূপত সেই শক্তিখিনি কাক কাক ভগাইছে, আমি আত্মজ্ঞানেৰে সেই কথাটো উপলব্ধি নকৰোঁ। সেইকাৰণে কৈ আছে যে তুমিয়েই দাতা, তুমিয়েই ভোক্তা, হৃদয়ৰ থাকি সেই আহাৰবিলাক তুমিয়েই ভোজন কৰি আছা, তুমিয়েই ভোগ কৰি আছা, কিন্তু আমিহে অজ্ঞান থাকি মই ভোগ কৰা বুলি আমি অহংকাৰ কৰোঁ। গতিকে পৰমাৰ্থ বিচাৰত
তুমি তোমাৰ লীলা কৰ্ম কৰিছা, আমি কেৱল নিৰ্বিবাদ। সেইকাৰণে কৈছে এবে হেন কৰা নাথ দেৱ দামোদৰ মূৰকেকে ধৰি নিয়া পদে বন্দী কৰ। মই তৰণৰ উপায় এটাই দেখিলোঁ, বিষয়ৰ বাঞ্ছাত তোমাৰ চৰণৰ পৰা যেন আমি আঁতৰি যাবৰ কাৰণে বাধ্য নহওঁ। গতিকে তোমাৰ ওচৰত নিবেদন এটাই, তুমি মোক চুলিত ধৰি হ'লেও যেনেকৈ নহওক বিষয় সংসাৰখনৰ পৰা টানি আজৰি তোমাৰ চৰণত সদায় মোক বন্দী কৰি ৰাখিবৰ কাৰণে প্ৰযত্ন কৰা। তুমি বিনে মোৰ আৰু বেলেগ পৰিচয় নাই, তোমাৰ বাহিৰে মোৰ আৰু এইখন সংসাৰত যেন কাৰো লগত সম্বন্ধ নাই। সেইকাৰণে মই তোমাৰ চৰণত মই বহিছোঁ, তুমি মোক যেনেকেই নহওক উদ্ধাৰ কৰা। এয়া অৰ্জুনৰ আত্মদৰ্শন, আত্মনিবেদন। ঈশ্বৰৰ অবিহনে তেওঁ যে সমস্ত অনৰ্থত তেওঁ বাস কৰিছে, এই জ্ঞানটো যেতিয়ালৈকে আমি কৰিব নোৱাৰিম তেতিয়ালৈকে আমি শুদ্ধ হ'ব নোৱাৰিম। আজি বিষয়ৰ এই সংসাৰত যুদ্ধভূমিৰ মাজত এই আত্মজ্ঞানটো দি পৰমাৰ্থ বিচাৰত তেওঁক এই জ্ঞানটো দিবলৈ গৈ আছে যে তুমি সংকটৰ সময়ত বিচলিত হোৱাৰ কোনো প্ৰয়োজন নাই। সংকট কোনে দিয়ে? স্বয়ং প্ৰভু ভগৱানে ভকতক সংকট দিয়াৰ চলেৰে সংকটৰ পৰা উদ্ধাৰ কৰাৰ জৰিয়তে সেই ভকতৰ পৰিচয় দিয়ে। সেই ভকতে সংকটত কেনেকৈ কাৰ সহায়ত সমস্ত জয় কৰিব পাৰে, এই কৰ্মযুদ্ধৰ জৰিয়তে জগতক পৰিচয় দি ভক্ত আৰু ভগৱন্তৰ শক্তিকেই যেন সদায় প্ৰতীয়মান কৰিবৰ কাৰণে প্ৰযত্ন কৰে। তাৰ কাৰণতে এই মহা লীলা চলি আছে। আহক ইয়াৰ পিছতনো স্বয়ং প্ৰভু ভগৱন্তে এতিয়া নিজৰ ভক্তৰূপী অৰ্জুনক সংসাৰী জীৱবিলাকক প্ৰয়োগৰ কাৰণে কি ব্যৱস্থাৰে তেওঁ এইখন সংসাৰত তেওঁ লীলা কৰিছে আৰু সমস্ত জীৱবিলাকক কেনেকৈ উদ্ধাৰ কৰাৰ কাৰণে তেওঁ এই কৰ্ম কৰিছে, পৰৱৰ্তী পদৰ মাজেৰে আমি বিচাৰিবলৈ যত্ন কৰোঁ। কৃষ্ণে বোলে হয় হয় কওক কওক। কৃষ্ণদৰ সদায় উদৰটোৰ কথাই কয়, যিটো উদৰত সদায় সকলো সময়তে অসন্তুষ্ট মনেৰে ইটো খাওঁ সিটো খাওঁ কৰি হাজাৰ খোৱাৰ পিছতো হেঁপাহ নপলায়। সেই উদৰক আমি পূজা দিবৰ কাৰণে, তাক ভৰাবৰ কাৰণে সদায় আমি ভাবি আছোঁ। আমাৰ সমস্ত কৰ্মৰ অনৰ্থৰ মূল সেইটোৱেই নহয় জানো বাৰু? খাদ্যৰ কাৰণে, উদৰ পূৰণৰ ক্ষেত্ৰত তাৰ কাৰণতে আমি অহৰহ বিষয় কৰ্ম কৰি আছোঁ। সেইকাৰণে সুন্দৰভাৱে এই পদটোত উল্লেখেই কৰিছে যে তোমাক নস্মৰো অৰ্থ সঞ্চয় কৰোঁ, ভাৰ্যাপুত্ৰ সংগ কৰোঁ, কৃষ্ণ দৰো ধৰোঁ। যিটো পেটক কোনোদিন, যিটো উদৰক কোনোদিন ভৰাই কেতিয়াও আমি সন্তুষ্ট কৰাব নোৱাৰোঁ, সেই ব্যৱস্থাটো দেখুৱাইছে কৃষ্ণ। কৃষ্ণ ৰাম কৃষ্ণে বোলে ধনঞ্জয় শুনা মোৰ কথা, চতুৰ্দশে কহিবো গুণৰ ব্যৱস্থা। ৰাম পূৰ্বে
হে ৰাম সংসাৰ বিচিত্ৰ হেন অহুৱে গৌন বসে তাহাকে পপঞ্চি কৰি বহু শত্ৰু দহে ৰাম আৰু গুপ্য জ্ঞান কহো পৰম উত্তম অজ্ঞান তাপে কৰ্মে যোগে জাকনো হে সম ৰাম বিজ্ঞানক জানি ঋষি গণে পাইলা পাৰ শুনিও কহো জ্ঞান ৰহস্য সাৰ অ ৰাম যাহাকে যা নিলে জন্ম মৃত্যু নাহি আৰ অ সদৃশ গতিক পায়া তৰয় সংসাৰ কীট হুৱে মূৰ স্বৰূপক পাই প্ৰলয়ৰ দুখে তাক চুৰু যে ন যাই অৰ্জুনৰ আগত ক'বলৈ গৈছে কাৰণ অৰ্জুনে কৃষ্ণৰ ওচৰত নিবেদন কৰিছে যে হে প্ৰভু যে কি বুদ্ধি কৰিলে জীৱবিলাকে মায়াত মজি থকা জীৱবিলাকে উদ্ধাৰ পাব এই জ্ঞান দৰ্শনটো তুমি মোক দিব লাগে কাৰণ নিজকে উপলব্ধি কৰিছে মইতো মায়াতে মজি আছোঁ কৃষ্ণৰ মায়াই কোন মুহূৰ্ততে বিষয়লৈকে লৈ যায় বিষয়ৰ পৰা তেওঁ টানি লৈ আহে তেওঁৰ ইচ্ছাতহে নিৰূপণ হয় গতিকে সেইকাৰণে অৰ্জুনেও তাৰ পৰা যে মুক্ত হ'ব নোৱাৰে তাৰ কাৰণতে তেওঁৰ লগতে সমস্ত জীৱবিলাকক এক কৰি এই উদ্ধাৰৰ ব্যৱস্থাটো যেতিয়া সুধিছিল কি বুদ্ধি কৰিলে জীৱবিলাকে উদ্ধাৰ পাব পাৰে তাৰ উত্তৰত এতিয়া কৃষ্ণই অৰ্জুনৰ আগত ক'বলৈ গৈ আছে মায়াৰ সংসাৰখনৰ পৰা উদ্ধাৰ পাবলৈ প্ৰথমতে মায়া সংসাৰখনক বুজিব লাগিব যে কেনেদৰে মই মায়া সংসাৰখন পৰিচালিত কৰি আছোঁ কাক লৈ জীৱবিলাকে মজি থাকিব লগা হৈছে গতিকে সেইকাৰণে তেওঁ ক'বলৈ কৈছে যে পূৰ্বে কহিলোহু তয়ো 10 অধ্যায়ত প্ৰকৃতি পুৰুষ যোগে চৰাচৰ যত যে মায়া সংসাৰত জীৱবিলাক মজি থকাৰ মূল ব্যৱস্থাটো হৈছে পুৰুষ আৰু প্ৰকৃতি নামৰ দুটা সত্তা এই দুইটা সত্তা লগতে সম্বন্ধ ৰক্ষা কৰি সংসাৰখন বৰ্তি আছে গতিকে এই কাৰণে পুৰুষ আৰু প্ৰকৃতি প্ৰকৃততে কি বুজিব লাগিব কিন্তু এইখন সংসাৰত পুৰুষ আৰু প্ৰকৃতি দুয়ো লগত মজি আছে গতিকে এই কাৰণে সংসাৰী জীৱবিলাক সহজতে সংসাৰৰ পৰা মুক্ত হ'ব নোৱাৰে সেইকাৰণে কৈছে প্ৰকৃতি পুৰুষৰ যোগে চৰাচৰ যত কিন্তু প্ৰকৃতি আৰু পুৰুষ প্ৰকৃততে কি এই কথাটো জানিব লাগে যে প্ৰকৃতি পুৰুষৰ দুইজন স্বতন্ত্ৰৰ যেনেমতে তাৰ হাতত এৰাই বাহুনৰ ইজন আৰু সিজন পুৰুষ আৰু প্ৰকৃতি স্বৰূপতে কৈ আছে যে কাৰো লগত কাৰো সম্বন্ধ নাই স্বতন্ত্ৰ বুলি কৈছে প্ৰকৃতিয়ে নিজৰ মতে চিন্তা কৰে পুৰুষেও নিজৰ মতে চিন্তা কৰে কিন্তু সেই প্ৰকৃতিক নিয়ন্ত্ৰণ কৰে কোনে এই কথাটো জানিব লাগিব প্ৰকৃতিৰ নিজৰ অস্তিত্বটো কি প্ৰকৃতিয়ে ভাবে যে মই সৰ্বশ্ৰেষ্ঠ মোৰ অবিহনে সংসাৰখন
অসাৰ কিন্তু সেই প্ৰকৃতিয়েও জনাটো দৰকাৰ যে আচলতে মই কাক লৈ বৰ্তি আছোঁ গতিকে সেই ধাৰণাটো দিয়েই প্ৰভু ভগৱন্তে সংসাৰখন চলাই আছে কোনেও কাকো এৰা এৰি যেতিয়া কৰিব নোৱাৰিব তেতিয়াই সংসাৰখনে মায়াত মজি থাকিব সেইকাৰণে আজি কৃষ্ণই কৈছে সংসাৰ বিচিত্ৰ হেন হুৱে গুণ বখে তাহাকে প্ৰপঞ্চি কৰিব উচতু এইখন সংসাৰত পুৰুষ আৰু প্ৰকৃতিৰ মায়াৰ সৃষ্টি কৰি তিনি গুণৰ মাধ্যমেৰে ইজনে সিজনক বান্ধি ৰাখিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে গতিকে এইকাৰণে সংসাৰত প্ৰভু ভগৱন্তেও মায়াক এৰি থাকিব নোৱাৰে মায়াময় দেহ এটা তেওঁ তৈয়াৰ কৰি তেওঁ মায়াৰ দেহত তেওঁ প্ৰৱেশ কৰিবলৈ বাধ্য হ'ব কাৰণ মায়াময় প্ৰকৃতিত প্ৰৱেশ কৰিলেহে তেওঁ নিজৰ কৰ্মখিনি কৰিব পাৰে গতিকে এইকাৰণে কোনেও কাকো এৰা এৰি হ'ব নোৱাৰা ব্যৱস্থাটো এনেদৰে চলি আছে কিন্তু প্ৰকৃততে তেওঁ পৰিচয় দিছে পুৰুষ বুলি কোৱা সত্তাটো বেলেগ প্ৰকৃতি বুলি কোৱা সত্তাটো বেলেগ এয়া মায়া দৰ্শনৰ এটা ব্যৱস্থা গতিকে সংসাৰ বিচিত্ৰ হেন হুৱে গুণ বখে এইখন সংসাৰ বিচিত্ৰময় কিয় হ'ব লগা হ'ল এই গুণৰ বশত পুৰুষ আৰু প্ৰকৃতি দুয়োকে নিজকে আত্ম উপলব্ধি কৰিব নোৱাৰা কাৰণতে আজি সংসাৰখন বোলে বিচিত্ৰ হৈছে সংসাৰখন কেতিয়াবা সুন্দৰ হৈছে কেতিয়াবা সংসাৰখন অসুন্দৰ হৈছে এইটো কাৰণতে সেইকাৰণে এতিয়া অৰ্জুনক কৈছে মই কম তুমি জীৱ ধৰণৰ সমস্ত ব্যৱস্থাটো বিচাৰিছা মই এইখিনি চতুৰ্থ অধ্যায়ত মই সেই কথাখিনিকে কওঁ আৰু গুপ্ত জ্ঞান কহো পৰম উত্তম জ্ঞান তপে কৰ্মে যোগে জাখন হৈ কম আৰু মই এই পুৰুষ আৰু প্ৰকৃতিৰ প্ৰকৃত ব্যৱস্থাটোৰ কথা এনেদৰে তোমাক জ্ঞান দিম মহাগুপ্য জ্ঞান দিয়াৰ পিছত সেইখিনি তুমি উপলব্ধি কৰাৰ পিছত তুমি নিজকে যিটো অৱস্থাত তুমি পাবা সেইখিনি কোনো জ্ঞানে তপৰ কৰ্মেৰে যোগৰ সাধনেৰে সেইখিনি কেতিয়াও সম্ভৱ নহ'ব আৰু সেই পৰমাৰ্থ জ্ঞান পোৱাৰ পিছত তুমি সংসাৰত আৰু অন্য একো জানিব লগা বাকী নাথাকিব আৰু সেইকাৰণে কৈছে সেই জ্ঞানটো কেনেকৈ পাবা যে বিজ্ঞানক জানি ঋষি গণে পাইলা পাৰ শুনিওক কহু জ্ঞান ৰহস্যৰ সাৰ জ্ঞান বিজ্ঞান পদম ৰহস্য চাৰিটা তত্ত্বতে প্ৰভু ভগৱন্তে জীৱসমূহক বৰ্তাই ৰাখিছে জীৱসমূহৰ জৰিয়তে তেওঁ লীলা কৰি আছে গতিকে ঈশ্বৰী জ্ঞানটো পোৱাৰ পিছত বিজ্ঞান তত্ত্বৰ ব্যৱস্থাৰে কেনেকৈনো প্ৰভু ভগৱন্তে দেহৰ জৰিয়তে কৰ্ম কৰি আছে এই তত্ত্বটো ঋষি মুনিসকলে যেতিয়া লাভ কৰে সেই ঋষি মুনিসকলে জ্ঞান আৰু সমাধিত তেওঁলোকে মূল দৰ্শন লাভ কৰিব পাৰে